অহা 7 ছেপ্টেম্বৰ শনিবাৰে গণেশ চতুৰ্থী। সেইদিনা মাতৃয়ে সন্তানৰ উন্নতিৰ কাৰণে এই উপায় অৱশ্যেই কৰিব। নমস্কাৰ, জীৱন ৰেখা চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, জ্যোতিষ শাস্ত্ৰত ভগৱান গণেশক বুধৰ কাৰক দেৱতা ৰূপেও মনা যায় আৰু বুধ বুদ্ধিৰ কাৰক হয়। গতিকে ভগৱান গণেশক গণেশ চতুৰ্থীৰ দিনা পূজা কৰি ব্ৰত কৰি বিশেষ উপায় কৰিলে বিশেষ ফল পায়। প্ৰথমতে সেইদিনা ঘৰটো যদি ঘৰ মোচা পানীত নিমখ মিহলাই ঘৰ মচে তেতিয়াহ'লে বহুত শুভ ফল পায়। পানীত হালধি মিহলাই আম পাতৰ যোগেদি গোটেই ঘৰটো যদি পানী অলপ ছটিয়াই তেতিয়াহ'লে নিগেটিভ এনাৰ্জি আঁতৰ হয়। যিখিনি পানী ৰৈ যায় সেইখিনি গছৰ তলত পেলাই দিব লাগে। সন্তানৰ উন্নতিৰ কাৰণে মাতৃয়ে ব্ৰত ৰাখিলে আৰু উপায় কৰিলে ফল পায়। ৰখাটো ভাল ব্ৰত, নহ'লে নিৰামিষ খালেও হ'ব। ভগৱান গণেশে সকলো বাধা দূৰ কৰে, আয়ুসো বৃদ্ধি কৰে, স্বাস্থ্য উন্নতি কৰে। সন্তানৰ উন্নতিৰ কাৰণে, ঘৰৰ আৰ্থিক সমস্যা দূৰ কৰিবৰ কাৰণে, চাকৰি প্ৰাপ্তিৰ কাৰণে এই দিনাখন নানান উপায় উল্লেখ আছে। ভগৱান গণেশক ৰঙা ফুলৰ মালা পিন্ধাব লাগে সেইদিনা আৰু বুন্দিয়া লাডু বা মুদ্ৰক আগবঢ়াব লাগে। আপোনাৰ নিজৰ সুবিধামতে ধূপ চাকি দি দুবৰি বন অৰ্পণ কৰিলে তেওঁ সন্তুষ্ট হয়। মাত্ৰ বিশ্বাস আৰু ভক্তি লাগে। আকৌ আপোনাৰ শত্ৰুক শান্ত কৰিব বিচাৰিলে, বিদ্যাৰ্থীসকলে পঢ়াৰ প্ৰতি ধাউতি বঢ়াবলৈ হ'লে ভগৱান গণেশক 27টা ৰঙা সূতাৰে মালা বনাব লাগে, বান্ধি তাৰপিছত ভগৱান গণেশক পিন্ধাই দিব লাগে। পূজাৰ পিছত যেতিয়া পূজা অন্ত হ'ব তেতিয়া সেই ৰঙৰ মালাডাল সাৱধানে ঘৰতে থৈ দিব। য'ত আপুনি বস্তু থয়, মূল্যৱান সম্পত্তি থয়, টকা পইচা থয়, তাত ভালদৰে থৈ দিব লাগে। শত্ৰু শান্ত হৈ থাকিব, লগতে মান সন্মানো বাঢ়িব। সন্ধ্যা তিলৰ লাড়ু গুড়েৰে বনাই আগবঢ়ালে ভাল। লাড়ু বনাব নোৱাৰিলেও তিল বা গুড় লগত মিহলাই সজাই দিলে ফল পায়। যদি বুধ গ্ৰহৰ কোনো সম্পত্তিত দোষ আছে, কোনো সমস্যা আছে, তেন্তে এই চতুৰ্থীৰ দিনা এই উপায় কৰিব পাৰে। সন্তানৰ কাৰণে মাতৃয়েও কৰিব পাৰে, বিশেষ ফল পায়। মাতৃয়ে যদি এই উপায় কৰে তেতিয়াহ'লে সন্তানৰ পঢ়া শুনাৰ ক্ষেত্ৰত বহুতো শুভ ফল পায়। বিশ্বাসেৰে যদি এই উপায় কৰে নিশ্চয় ফল পাব। কি কৰিব? এখন সৰু সেউজীয়া কাপোৰ ল'ব, তাতে গোটা মগু এমুঠিমান বান্ধি টোপোলা এটা কৰি মূৰৰ ওপৰে 3 পাক ঘূৰাব। যিজন ব্যক্তিৰ বুধ গ্ৰহৰ দোষ আছে বা পঢ়াৰ প্ৰতি অনীহা আছে সেইজন ব্যক্তিৰ মূৰৰ ওপৰে ঘূৰাব। তাৰপিছত বাহিৰা ভকতক খাবলৈ দিব লাগে। বাহিৰা ভকত মানে এই চৰাই চিৰিকটি। কোনো নদীত উটুৱাই দি মাছক দিলেও ভাল, নহ'লে পক্ষীক খাবলৈ দিব। বন্ধু বান্ধৱীসকল, কিবা কাৰণবশতঃ এই উপায় যদি থাকি যায় কৰিবলৈ, তেতিয়াহ'লে কোনো এটা মাহত বিনায়ক চতুৰ্থীৰ দিনাই আপোনালোকে এই উপায় কৰিব পাৰে। আকৌ আহিব এনেকুৱা চতুৰ্থী, প্ৰত্যেক মাহতে আহে চতুৰ্থী, তেতিয়া আপোনালোকে এই উপায় কৰিব পাৰে। ভাল, মাতৃয়েও কৰিব পাৰে। আপোনালোকে কৰি চাবচোন, এই উপায় নিশ্চয় ফল পাব। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ।